হেল্ল' ষ্টুডেণ্টছ লৈ আহিছোঁ হোজাই ডিষ্ট্ৰিক্টত হৈ যোৱা প্ৰি ফাইনেল এক্সামৰ ইংলিছৰ কুৱেশ্যন পেপাৰখন তো বহুতো ছাত্ৰ ছাত্ৰীৰ এইটো ডিমাণ্ড আছিলে যে ইংলিছৰ কুৱেশ্যন পেপাৰখন ছল্ভ কৰি দিব লাগে তো কুৱেশ্যন পেপাৰখন যদি চোৱা তোমালোকে চাবা যে ইয়াত কিছুমান কিন্তু ক্ৰিটিকেল কুৱেশ্যন আহিছে তো যিখিনি হয়তো তোমালোকৰ HSLC তোমালোকৰ আহিবও পাৰে গতিকে কুৱেশ্যন পেপাৰখন মই ছল্ভ কৰি দিম MCQখিনি তো কুৱেশ্যন যদি তোমালোকে চাই যোৱা আশা কৰিছোঁ তোমালোকে উপকৃত হ'ব পাৰিবা তেন্তে ইয়াতে ফাৰ্ষ্ট কুৱেশ্যনটো আমি লৈছোঁ তো ফাৰ্ষ্ট কুৱেশ্যনটো আছে কি মেণ্ডেলা থেংকড দ্য ইণ্টাৰনেশ্যনেল লিডাৰ্ছ তো মেণ্ডেলাই কিহৰ কাৰণে ইণ্টাৰনেশ্যনেল লিডাৰ্ছসকলক ধন্যবাদ জনাইছিলে তো এতিয়া কি হ'ব অপশ্যন নম্বৰ চিটো কাৰেক্ট হ'ব ফৰ এটেণ্ডিং দ্য ইনগ্ৰেশ্যন চেৰেমনি 2 নম্বৰ আছে মেণ্ডেলা ইয়াৰ্ণ ফৰ বেচিক এণ্ড অনাৰেবল ফ্ৰীডম তো কেতিয়া মেণ্ডেলাই বেচিক আৰু অনাৰেবল ফ্ৰীডম বিচাৰিছিলে এইটো কি হ'ব অপশ্যন নম্বৰ চিটো কাৰেক্ট হ'ব ইন হিজ ইউথ থাৰ্ড নম্বৰত আছে দ্য ফ্লাইট অফ আফ্ৰিকান হেলিকপ্টাৰ্ছ অভাৰ দ্য ইউনিয়ন বিল্ডিংছ ৱাজ দ্য ডেমনষ্ট্ৰেশ্যন অফ তো এইটো হেলিকপ্টাৰ যে উৰিছিলে ইউনিয়ন বিল্ডিঙৰ ওপৰত সেইটো কিহৰ ডেমনষ্ট্ৰেশ্যন আছিলে অপশ্যন ডিটো কাৰেক্ট হ'ব মিলিটাৰীজ লয়লিটি টু দ্য নিউলি বৰ্ণ ডেম'ক্ৰেচি ফ'ৰ্থ নম্বৰ দিছে গয়িং আপ টু দ্য উইণ্ড' অফ দ্য পোষ্ট অফিচ লেন্সো যেতিয়া লেন্সই উইণ্ড'লৈ গৈছিলে পোষ্ট অফিচৰ খিৰিকীলৈ গৈছিলে তেতিয়া লেন্সই কি কৰিছিল তাত গৈ তো অপশ্যন নম্বৰ ডিটো কাৰেক্ট হ'ব আক্স ফৰ পেপাৰ এণ্ড ইংক তো উইণ্ড'লৈ গৈ পেলাই কি খুজিছিলে পেপাৰ আৰু ইংক খুজিছিলে ইয়াৰ পিছত নেক্সট কুৱেশ্যনটো আছে 5 নম্বৰ লেন্সো ৱাজ নট ছাৰপ্ৰাইজ অন ছিইং দ্য মানি ইন দ্য এমলপ বিকজ তো লেন্সই যেতিয়া পইচাখিনি দেখিছিলে এমলপত তেতিয়া সি আচৰিত হোৱা নাছিল কিহৰ কাৰণে আচৰিত হোৱা নাছিলে অপশ্যন নম্বৰ ডিটো কাৰেক্ট হ'ব হি হেড আনৱেভাৰিং ফেথ ইন গড 6 নম্বৰ আছে দ্য পিকুলিয়াৰ থিং এবাউট লেন্স'ছ হাউচ ইট ৱাজ তো লেন্স'ছ হাউচৰ যোনটো পিকুলিয়াৰ থিং আচৰিত ঘটনা বা বেলেগতকৈ বেলেগ কি মানে আছিলে তাৰ ঘৰটো তো এতিয়া কি হ'ব এইটো অপশ্যন নম্বৰ চিটো কাৰেক্ট হ'ব দ্য অনলি হাউচ দেয়াৰ কাৰণ মানে লেন্সৰ ঘৰটোৱে তাত একমাত্ৰ ঘৰ আছিলে নেক্সট আছে 7 নম্বৰ কিংফিচাৰ্ছ ডাইভ ইন টু দ্য ৱাটাৰ কিংফিচাৰে কিয় ডাইভ কৰে পানীত তো কি হ'ব এইটো টু কেটছ ফিছ অপশ্যন নম্বৰ বিটো কাৰেক্ট হ'ব নেক্সট আছে 8 নম্বৰ দ্য চ'ৰ্চ অফ এনাৰ্জি ফৰ দ্য ভিজিটাৰ্ছ ইন কুৰ্গ ইট ইজ তো কুৰ্গত দ্য চ'ৰ্চ অফ এনাৰ্জি ফৰ ফৰ দ্য ভিজিটাৰ্ছ তো ভিজিটৰসকলৰ চ'ৰ্চ অফ এনাৰ্জি কি হয় কুৰ্গত থকা অপশ্যন নম্বৰ এটো হ'ব এডভেঞ্চাৰাছ গেমছ তো ইয়াতে নেক্সট আছে আমাৰ প্ৰাঞ্জল বুৰিড হিজ নোজ ইন হিজ ডিটেক্টিভ বুক এগেইন তো প্ৰাঞ্জলে কি কৰিলে নিজৰ নাকটো আকৌ মানে সোমোৱাই দিলে ডিটেক্টিভ বুকত তো এইটো মানে কি এইটো চেণ্টেঞ্চে কি বুজাইছে তো এতিয়া কি হ'ব অপশ্যন নম্বৰ বিটো কাৰেক্ট হ'ব প্ৰাঞ্জল ৱাজ বিজি ইন ৰিডিং দ্য ডিটেক্টিভ বুক 10 নম্বৰ আছে দ্য কেটেল ব্ৰিজ ইন দ্য টি ষ্টেট ইজ ইউজড তো কেটেল ব্ৰিজটো কিহৰ কাৰণে ইউজ কৰা হয় সেইটো সুধিছে তো অপশ্যন নম্বৰ বিটো কাৰেক্ট হ'ব লাগে টু এলো দ্য কেটেল টু ৱৰ্ক অন ইট তো নেক্সট কুৱেশ্যনটো আছে দ্য ছেকেণ্ড স্পাউটিং পিৰিয়ড অফ টি লাষ্ট ফ্ৰম তো ছেকেণ্ড স্পাউটিং পিৰিয়ডটো কেতিয়াৰ পৰা কেতিয়ালৈকে থাকে তো অপশ্যন নম্বৰ বিটো কাৰেক্ট হ'ব মে' টু জুলাই 12 নম্বৰ দিছে টি কেম টু ইউৰোপ ইন দ্য ডেছ চেঞ্চুৰী তো ইয়াতে টি কেতিয়া ইউৰোপলৈ কেতিয়া আহিছিলে তো ইয়াতে অপশ্যন নম্বৰ এইটো কাৰেক্ট হ'ব 16 নেক্সট আছে আমাৰ 13 নম্বৰ তো 13 নম্বৰত কৈছে ভেলি মেড হাৰ ফাৰ্ষ্ট বাছ জাৰ্ণি ইন টু দ্য ৱৰ্ল্ড আউটছাইড হাৰ ভিলেজ এট দ্য এজ অফ তো কিমান বয়সত ফেলিয়ে কি কৰিছিলে বাছত উঠিছিলে অপশ্যন নম্বৰ চিটো কাৰেক্ট হ'ব 8 14 নম্বৰ দিছে দ্য বিউটিফুল ক্লক ইন দ্য বাছ ৱাজ তো যোনটো ধুনীয়া ঘড়ী লাগি আছিলে বাছত সেইটো ক'ত লাগি আছিলে তো কি হ'ব অপশ্যন নম্বৰ এইটো কাৰেক্ট হ'ব এবভ দ্য উইণ্ডশ্বীল্ড নেক্সট আছে আমাৰ 15 নম্বৰ তো ইয়াতে দিছে দ্য বাছ ৰিচ দ্য ভিলেজ ইন দ্য আফটাৰনুন তো আবেলি গৈ বাছখন কেতিয়া পাইছিলগৈ অপশ্যন নম্বৰ বিটো কাৰেক্ট হ'ব 3:40 16 নম্বৰ দিছে ভেলিজ আণ্ট ৱাজ ফ্ৰম ভেলিৰ যোনটো খুৰীৰ কথা কোৱা হৈছিলে তেওঁ ক'ৰ পৰা আহিছিল অপশ্যন নম্বৰ এইটো কাৰেক্ট হ'ব চাউথ ষ্ট্ৰীট ইয়াৰ পিছতে আছে 17 নম্বৰ মেডাম ৰাইজ দ্য বাছ ইজ ট্ৰান্সলেটেড ইন টু ইংলিছ বাই তো মেডাম ৰাইজ দ্য বাছ নামৰ চেপ্টাৰটো কোনে ট্ৰান্সলেট কৰিছিলে এইবিলাক চাবা তোমালোকে অলপ অপশ্যন নম্বৰ ডিটো কাৰেক্ট হ'ব KS সুন্দৰম 18 নম্বৰ আছে দ্য বয় হেজ লষ্ট দ্য বল তো ক'ত হেৰাইছিলে বলটো তো ইয়াতে কি হ'ব অপশ্যন নম্বৰ ডিটো কাৰেক্ট হ'ব ইন দ্য ৱাটাৰ 19 নম্বৰ দিছে দ্য বয় ৱাজ ষ্টেয়াৰিং ডাউন তো ল'ৰাজনে ক'ত চাই আছিলে তো অপশ্যন নম্বৰ ডিটো কাৰেক্ট হ'ব দ্য হাৰ্বৰ নেক্সট আছে এট নাইট দ্য টাইগাৰ হিয়াৰ্ছ দ্য চাউণ্ড অফ তো ৰাতি টাইগাৰটোৱে কি চাউণ্ড শুনে তো কি হ'ব পেট্ৰলিং কাৰ্ছ অপশ্যন নম্বৰ এইটো কাৰেক্ট হ'ব 21 দিছে দ্য টাইগাৰ ইগন'ৰ্ছ দ্য ভিজিটৰ বিকজ তো টাইগাৰে কিহৰ কাৰণে ইগন'ৰ কৰে ভিজিটৰসকলক তো কি হ'ব অপশ্যন নম্বৰ চিটো কাৰেক্ট হ'ব হিজ ফ্ৰীডম ৱাজ ষ্ট্ৰিপ্ড অফ কাৰণ তাৰ ফ্ৰীডমটো কাঢ়ি লোৱা হৈছে
নেক্সট 22টো আছে আমাণ্ডা শুড নট ইট চকলেট ফ'ৰ তো আমাণ্ডাই কিহৰ কাৰণে চকলেট খাব নালাগে তো কি হ'ব অপশ্যন নম্বৰ চিটো কাৰেক্ট হ'ব ইট কজেছ ষ্টমাক চৰি অপশ্যন নম্বৰ বিটো কাৰেক্ট হ'ব ইট কজেছ স্কিন প্ৰব্লেম 23টো আছে এজ এন অৰফেন আমাণ্ডা ৱান্টছ টু তো এজন অৰফেন হিচাপে গাত মৰা হিচাপে আমাণ্ডাই কি বিচাৰে তো কি হ'ব এইটো অপশ্যন নম্বৰ বিটো কাৰেক্ট হ'ব ৱাক ফ্ৰীলি ইন দ্য ষ্ট্ৰীট নেক্সট 24 নম্বৰটো আছে দ্য পইণ্ট ৱান্টছ টু লিভ উইথ এনিমেল বিকজ পইণ্টে কিহৰ কাৰণে এনিমেল লগত থাকিব বিচাৰে তো কি হ'ব অপশ্যন নম্বৰ ডিটো কাৰেক্ট হ'ব এনিমেল শ্ব' দেয়াৰ ৰিলেশ্যনছ টু দ্য পইণ্ট 25 আছে দ্য পইণ্ট ফাইণ্ডছ হিউমেন বিং পইণ্টে মানুহবিলাকক কেনেকুৱা ধৰণৰ পায় তো কি হ'ব অপশ্যন নম্বৰ চিটো কাৰেক্ট হ'ব কমপ্লিকেটেড নেক্সট আছে 26 নম্বৰ ইংক ৱাজ দ্য নেম অফ ইংক কাৰ নাম আছিলে অপশ্যন নম্বৰ চিটো কাৰেক্ট হ'ব কিটেন হেনৰি ইন দ্য মিড নাইট ভিজিটৰ ৱাজ হেনৰি কোন আছিলে মিড নাইট ভিজিটৰ নামৰ চেপ্টাৰটোত হেনৰি কোন আছিলে হেনৰি আছিলে এজন ৱেটাৰ অপশ্যন নম্বৰ বিটো কাৰেক্ট হ'ব 28 দিছে গ্ৰিফিন ৱাজ এ ডেছ পাৰ্চন গ্ৰিফিন কেনেধৰণৰ মানুহ আছিলে ললেছ পাৰ্চন আছিলে আমি জানো সেইটো অপশ্যন নম্বৰ ডিটো কাৰেক্ট হ'ব ললেছ নেক্সট আছে দ্য চেণ্টাৰ অফ দ্য থিয়েটাৰ ৱৰ্ল্ড ৱাজ তো থিয়েটাৰ ৱৰ্ল্ডৰ চেণ্টাৰটো ক'ত আছিলে অপশ্যন নম্বৰ এটো কাৰেক্ট হ'ব ইন দ্য ডুৰেলেণ্ড নেক্সট আছে শ্বি হেজ ডেছ ৰাইট টু আস্ক ইউ দিছ কুৱেশ্যনছ তো ইয়াতে কি হ'ব অপশ্যন নম্বৰ ডিটো কাৰেক্ট হ'ব এভৰি ইয়াৰ পিছতে আছে 32 নম্বৰ উই ডেছ ক্ৰিকেট এট দিছ টাইম য়েষ্টাৰডে তো ইয়াতে কি আমি খেলি আছিলোঁ তো অপশ্যন নম্বৰ চিটো কাৰেক্ট হ'ব উই আৰ প্লেয়িং ক্ৰিকেট এট দিছ টাইম য়েষ্টাৰডে তো ইয়াতে বহুতে ভাবিব হয়তো প্লেটটো কিয় নহ'ল কাৰণ এট দিছ টাইমটো থকাৰ কাৰণে এইটো সময়ত আমি যোৱাকালি ক্ৰিকেট খেলি আছিলোঁ সেইটো কথা ক'ব তো গতিকে কি হ'ব অপশ্যন নম্বৰ চিটোৱে কাৰেক্ট হ'ব 33 আছে আই ডেছ এ বিউটিফুল চাইট তো কি হ'ব অপশ্যন নম্বৰ বিটো কাৰেক্ট হ'ব চি আই চি এ বিউটিফুল চাইট 34 চোৱা আই শ্বেল টেল হিম এবাউট দ্য ইনচিডেণ্ট ৱেন হি ডেছ মি তো কি হ'ব অপশ্যন নম্বৰ বিটো কাৰেক্ট হ'ব ৰিংছ 35 দিছে দ্য ৱৰ্ক হেজ বিন ডান বাই মি তো কি হ'ব অপশ্যন নম্বৰ বিটো কাৰেক্ট হ'ব আই হেভ ডান দ্য ৱৰ্ক নেক্সট আছে 36 নম্বৰ নেক্সট আছে দে প্ৰপ'জ টু হোল্ড এ মিটিং তো অপশ্যন নম্বৰ এটো কাৰেক্ট হ'ব এ মিটিং ৱাজ প্ৰপ'জ টু বি হেল্ড 37 আছে হি ছেড আই ৱাজ বৰ্ণ ইন 2005 তো কি হ'ব ইয়াতে হি ছেড ডেট হি এইটো কি হ'ব হেড বিন অপশ্যন নম্বৰ ডিটো কাৰেক্ট হ'ব হি হেড বিন বৰ্ণ ইন 2005 ইয়াৰ পিছৰ কুৱেশ্যনটো আছে 38 শ্বি আস্কড হোৱাট আই হেড ডান দ্য ডে বিফ'ৰ তো ইয়াতে কুৱেশ্যন কোনটো কাৰেক্ট হ'ব অপশ্যন নম্বৰ বিটো কাৰেক্ট হ'ব শ্বি ছেড হোৱাট ডিড ইউ ডু য়েষ্টাৰডে ইয়াৰ পিছতে আছে আমাৰ 39 নম্বৰ ইট ইজ ইউ হু হেজ ডান দ্য ৰং এইটো এৰাৰ আছে তো ইয়াত শুদ্ধকৈ লিখিব লাগে কোনটো হ'ব শুদ্ধ তো ইট ইজ ইউ হু হেজ ডান দ্য ৰং এইটো কি হ'ব ইট ইজ ইউ হু হেভ ডান দ্য ৰং তো এইটো কোনটোৰ লগত মিলিছে অপশ্যন নম্বৰ ডিটোৰ লগত মিলিছে ইট ইজ ইউ হু হেভ ডান দ্য ৰং তো 40 নম্বৰ আছে দ্য হি টুক আউট হিজ শ্বুজ তো ইয়াতে এৰাৰ আছে কোনটো আমি কাৰেক্ট হ'ব ওলাব লাগে তো অপশ্যন নম্বৰ ডিটো কাৰেক্ট হ'ব হি টুক অফ হিজ শ্বুজ 41 দিছে শ্বি বিহেভ এজ শ্বি ইফ শ্বি নোজ এভৰিথিং তো এইটো কি হ'ব অপশ্যন নম্বৰ বিটো কাৰেক্ট হ'ব শ্বি বিহেভছ এজ শ্বি নিউ এভৰিথিং নেক্সট আছে 42 হুৱেৰ হেজ হি গন ডু ইউ ন' ইট এইটো কি হ'ব ডু ইউ ন' হুৱেৰ হি হেজ গন অপশ্যন নম্বৰ কি হ'ব অপশ্যন নম্বৰ এটো কাৰেক্ট হ'ব ডু ইউ ন' হুৱেৰ হি হেজ গন 43 আছে শ্বি কেন ডেছ দ্য প্লেন এইটো অপশ্যন নম্বৰ বিটো কাৰেক্ট হ'ব ALTER আল্টাৰ তো এইটো মানে সলনি কৰা 44 আছে দ্য অল্ড মেন ইজ হাৰ্ড ডেছ হিয়াৰিং তো এইটো কি হ'ব অপশ্যন নম্বৰ বিটো কাৰেক্ট হ'ব হাৰ্ড অফ হিয়াৰিং তো ইয়াতে 45 নম্বৰ আছে হি চিম্পেথাইজ ডেছ মি ইন মাই চৰো তো কি হ'ব চিম্পেথাইজৰ লগত উইথ বহে এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যন অপশ্যন নম্বৰ ডিটো কাৰেক্ট হ'ব তো ইয়াতে আমি যদি চাওঁ এছে কি আহিছিলে এছে আহিছিলে লাইফ অফ এ গ্ৰেট মেন গেমছ এণ্ড স্পৰ্টছ আৰু ষ্টৰি আহিছিলে এ মাংকি এণ্ড ফক্স ডিচাইডেড টু ইট বানানাছ কেৰিড বাই এ মেন ফ্ৰাইটেন হিম দ্য মেন ৰানছ এৱে দ্য মাংকি ক্লাইম্বছ দ্য স্লাই ফক্স ইজ ডিচিভড তো নেক্সট আছে আমাৰ এপ্লিকেশ্যন এখন আহিছিলে লিখিবলৈ এপ্লিকেশ্যন টু ইয়ৰ হেডমাষ্টাৰ প্ৰিন্সিপাল প্ৰেয়িং ফৰ দ্য হাফ হলিডে টু চেলিব্ৰেট ভিক্টৰী অফ ইয়ৰ স্কুল টিম ইন এণ্টাৰ স্কুল ফুটবল টুৰ্ণামেণ্ট দি পেলাই আহিছিলে অমৃত বৃক্ষ আন্দোলনৰ ওপৰত আহিছিলে এখন ৰিপৰ্ট লিখিবলৈ তো এইখন আহিছিলে এতিয়া আমি যাওঁ তো ইয়াতে ট্ৰান্সলেশ্যন কৰিব আহিছিলে
উই আৰ গোয়িং টু স্কুল নাও, আমি এতিয়া স্কুললৈ গৈ আছোঁ। বি নম্বৰ আছে আই উইল এপিয়াৰ ইন দ্য HSLC ফাইনেল এক্সামিনেশ্যন ইন 2024। আমি 2024 চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ম। তো ইয়াতে চি নম্বৰ আছে দ্য টাইগাৰ ৱাজ কিল বাই দ্য হাণ্টাৰ। তো বাঘটো চিকাৰীজনৰ দ্বাৰা হত্যা কৰা হ'ল বা মৰা হ'ল। তাৰপিছত আছে ডি নম্বৰ দ্য বুক ইজ অন দ্য টেবল। তো কিতাপখন টেবুলৰ ওপৰত আছে। তো এইখিনি আছিলে হোজাই ডিষ্ট্ৰিক্টত হৈ যোৱা ইংলিছৰ কুৱেশ্যন পেপাৰখন। আশা কৰিছোঁ এই কুৱেশ্যন পেপাৰখিনি যদি তোমালোকে ভালদৰে চাই যোৱা, কুৱেশ্যনখিনি যোনখিনি আমি চিকুই ডিছকাছ কৰিলোঁ, বা বাকী কুৱেশ্যন পেপাৰৰ লিংকটো তোমালোকৰ ডেছক্ৰিপশ্যনত পাই যাবা, তাৰপৰা ডাউনলোড কৰি ল'ব পাৰিবা। চাই যোৱা, তোমালোকে উপকৃত হ'ব পাৰিবা। তেন্তে আজিৰ ভিতৰতে ইয়াতে শেষ কৰিলোঁ। কি পশ্চিম